প্ৰকৃত অৰ্থত চেম্পিয়ন টিয়কৰ দীপামণি ভূঞা দুটা সন্তানৰ মাতৃ হৈও 40 ঊৰ্ধৰ দীপামণি ভূঞাই ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলীট চেম্পিয়নশ্বিপ ৰাষ্ট্ৰীয় গেমছ এছিয়ান গেমছত গ'ল্ড মেডেল লৈ সফলতা লাভ কৰিছে। টিয়কত এখন সৰু পাণ তামোলৰ দোকান দি ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ কঠোৰ অনুশীলনৰ লগতে জীৱন যুদ্ধও সমানে চলাই নিছে চেম্পিয়ন এথলীটগৰাকীয়ে। কোৰিয়াত অনুষ্ঠিত হ'বলগা ৱৰ্ল্ড মেডেল কম্পিটিশ্যনত ভাৰতৰ হৈ অলিম্পিক খেলাৰ সুযোগ লাভ কৰিছে যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ বলমা মাহাৰৰ দীপামণি ভূঞাই। দীপামণি ভূঞা আৰ্থিকভাৱে দুৰ্বল হলেও নহয় মনৰ দুৰ্বল। বৰ্তমানলৈকে চৰকাৰে কোনো দিশৰ পৰা দীপামণি ভূঞাক সহায় কৰা নাই। শ্ৰী দীপামণি ভূঞা, মই এইখন যিখন ফিল্ডৰ পৰা মই এতিয়া আপোনালোকৰ ভিডিঅ' দি আছোঁ, সেইখন ফিল্ডতে মই অনুশীলন কৰি আগবাঢ়ি গৈ আছোঁ। এতিয়া জিলা ভিত্তিত মই খেলি গ'ল্ড মেডেল পাই আগবাঢ়ি গৈ আছোঁ। ষ্টেট খেলিলোঁ, ষ্টেটৰ পৰা নেশ্যনেলটোৰ পৰা মই এছিয়ান খেলিলোঁ। এছিয়ানত যেতিয়া মোৰ চিলেকশ্যন হয়, এতিয়া ৱৰ্ল্ড কাপ অলিম্পিকলৈ চিলেকশ্যন হৈছোঁ। তাত মই এতিয়া অলিম্পিক খেলিবলৈ যাম বুলি আশা কৰিছোঁ। কোৰিয়াত হ'ব অলিম্পিক, কিন্তু আশা কৰিছোঁ হয়, কোনো ফালৰ পৰা মই এতিয়ালৈকে একো সহায় পোৱা নাই। DC ছাৰৰ ওচৰতো মই এপ্লাই কৰিছোঁ, চাইন কৰি ছাৰ স্পৰ্টছলৈ পঠিয়ালে, কিন্তু তাৰ পৰা একো সুবিধা পোৱা নাই। গতিকে আপোনালোকৰ ৰাইজৰ ফালৰ পৰা আৰু চৰকাৰৰ ফালৰ পৰা কিবা সহায় যদি কৰে, তেতিয়াহে মই অলিম্পিক খেলিবলৈ যাব পাৰিম। নহ'লে মই যাব পৰা কোনো এইবাৰ সমৰ্থ মোৰ নাই। কাৰণ অলিম্পিকটো ইয়াত নহ'ব, অলিম্পিক হ'ব কোৰিয়াত। তাতে আপোনালোকে কিবা এটা সহায় কৰিব বুলি আপোনালোকৰ ওচৰত ক্ষমা ভিক্ষা বিচাৰিছোঁ, যাতে আগবঢ়াই নিব পাৰে। আপোনালোকৰে ছোৱালী, আপোনালোকৰে এইফালৰ সময়ে হয়, আপোনালোকৰে গৌৰৱ কঢ়িয়াই নিব পাৰিলে, তাতে আপোনালোকে সহায় কৰে। মোৰ বহুত আশা থাকিলে আপোনালোকৰ ফালত। যোৰহাটৰ পৰা গৌৰী শংকৰ ভৰালী, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।